নমস্কাৰ, আমি সকলোকে আসাম নোটাদৰ চৰ্চাত সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখক, চিন্তাবিদ, সাহিত্যিক তুলসীৰাম পাঙিং ডাঙৰীয়া। তেখেতে ডিব্ৰুগড়ত থাকে। ডিব্ৰুগড়ত থাকিলেও জাতিটোৰ কাৰণে, মিচিং সমাজ, কৃষ্টি সংস্কৃতি, বৃহত্তৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে তেখেতৰ বহুত ইতিবাচক চিন্তা চৰ্চাৰে এখনি গ্ৰন্থ সকলো ৰাইজলৈ উপহাৰ দিছে, চিন্তাপ্ৰভা। চিন্তাপ্ৰভাত আপোনালোকে পঢ়িবলৈ পাব মিচিং সমাজত নাৰীৰ ভূমিকা, মিচিংসকলৰ উগন আৰু ৰুম্বুং চেগলিক আৰু চেগলিক নাম, মিচিং জনগোষ্ঠীৰ সমাজ ব্যৱস্থা, মিচিং সমাজৰ অনগ্ৰহতাৰ কাৰণ, ইয়াৰ পৰিৱৰ্তন আৰু উত্তৰণৰ উপায়, লেনং আৰু মাৰবাঙৰ ব্যৱহাৰ, পৰৱ উৎসৱত মিচিং জনজীৱনৰ প্ৰতিচ্ছবি, মিচিং সমাজত মৃতকক সৎকাৰ কৰা আৰু সীমা দোকাং পদ্ধতি, মিচিং সমাজৰ দুনেগনাম, মিচিংসকলৰ আগগলুং আৰু ইয়াৰ প্ৰয়োজনীয়তা, মিচিং সমাজৰ বিবাহ পদ্ধতি, মিচিং সমাজত পকাম বা পগামন্নাম, মিচিং সমাজৰ ঋগ্বগনাম আৰু ইয়াৰ আনুষংগিক পৰম্পৰা, মিচিং সমাজত বিহু উৎসৱ পালনৰ পদ্ধতি, মিচিং সমাজৰ লোকবিশ্বাস, মিচিং তথা বিভিন্ন আমাৰ বিশেষকৈ অসমৰ বা ভাৰতৰ অতি জ্বলন্ত সমস্যা শিক্ষিত নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ কাৰণে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বী হোৱাৰ উপায়, ভেজাল খাদ্য আৰু অতিপাত মদ্যপানৰ পৰিণাম, ব্যৱহাৰে মানুহক আপোন কৰে, ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য আৰু কৰ্তব্য, সময়ৰ সৎব্যৱহাৰ, ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰু লাভালাভ, সম্পৰ্ক আৰু সম্বন্ধ, শিষ্টাচাৰ আৰু সন্মান, প্ৰকৃতিৰ লগত পৃথিৱীৰ বিভিন্ন প্ৰাণীৰ সম্পৰ্ক, জটিল সমস্যা সমাধানৰ উপায় আৰু মূল উপজাত ঠাই অকলাৰ উচুপনি শীৰ্ষক বহু মননশীল তত্ত্ব গভীৰ সমৃদ্ধ এখনি অসমীয়া প্ৰবন্ধ সংকলন চিন্তাপ্ৰভা। গতিকে আমি অসমীয়া সাহিত্য জগতৰ নৱতম সংযোজন আমাৰ বিশিষ্ট সাহিত্যিক তুলসীৰাম পাঙিংদেৱক তেখেতৰ সাহিত্য কৰ্মৰ উত্তৰোত্তৰ আৰু তেখেতৰ আজিৰ অনুষ্ঠানত আমি উপস্থিত থাকিব পাই তেখেতক আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইখিনিতে প্ৰথম আপোনাক মনৰ কথা জানিব বিচাৰোঁ। আপুনি ভালে আছেনে? কেনে আছে আপুনি ৰিটায়াৰ হোৱাৰ পাছত? আপুনি কেনেকৈ? মানে মোটামুটি ভালে আছোঁ আৰু। হয়, ৰিটায়াৰ হোৱাৰ পিছত বৰিং হোৱা নাইতো? বৰিং হ'বলৈ সময় নাই, মানে সময় নাই। আপুনি মানে কলমটো ধৰা নাই, ধৰিছে যে? কলমো ধৰিব লগা হৈছে, সমস্যাও সমস্যা মনটোত মানে সাঁতুৰি থাকিব লগা হৈছে। হয়, মনৰ যিটো খুদুৱনি আপুনি কলমেৰে প্ৰকাশ কৰি আছে, আপোনাৰ মনৰ যিটো চেতনা, সদাচেতন যিটো জাগ্ৰত বা যিটো নেকি মানে সজাগ সচেতনতা, মনৰ যিটো আপোনাৰ মনোবল, যাৰ কাৰণে আপোনাৰ এতিয়া ভালে দেখিছোঁ, স্বাস্থ্য পাতি ঠিকেই ভালে দেখিছোঁ। স্বাস্থ্য পাতিটো মেইনটেইন কৰি আছোঁ আৰু খাদ্য আৰু স্বাস্থ্যৰ কাৰণে মানে বিশেষকৈ মানে কেয়াৰ লৈছোঁ। সেইকাৰণে মানে যিমানেই বয়স বাঢ়ি গ'লেও এই বেমাৰৰ পৰা যদি আঁতৰি থাকিব পাৰোঁ, তেতিয়াহ'লে মানুহৰ লংগেভিটিটো বাঢ়ে। তাৰ লগতে সামগ্ৰিক কিছুমান বস্তু আছে, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা লৈ পিনে সংস্থাপন হোৱা, সংস্থাপন পোৱা, তাৰপিছত আকৌ ফাইনেন্সিয়েলিও চাউণ্ড হ'ব লাগিব আৰু ঘৰুৱা পৰিৱেশটো মানে শান্তি বাতাবৰণ হ'ব লাগিব। মানে এই খৰচাটো বেছি হ'ব, ইনকমটো যদি কম থাকে তেতিয়াহ'লে মানুহটোৰ লংগেভিটিটো কমি গৈ থাকিব। যেনেকৈ যেতিয়ালৈকে টেষ্ট থাকিব তেতিয়ালৈকে মানুহ জীয়াই থাকে, আৰু টেষ্ট যেতিয়া নাইকিয়া হৈ যাব মানুহ মৰি যাব। ঠিক তেনেধৰণৰ ৰিটায়াৰমেণ্টৰ পিছত মানে ফাইনেন্সিয়েলি যদি চাউণ্ড নহয়, যিমান পালে ইমানেই খাই শেষ কৰি দিলে চাকৰি থকা অৱস্থাতে, ৰিটায়াৰমেণ্টৰ পিছত মানে হাহাকাৰ হ'ব। যেতিয়া চাকৰি থকা অৱস্থাত আমি মানে এই লোকক এনেকৈ মানে টকা দিছিলোঁ, যেতিয়া টকা নোহোৱা অৱস্থাত মানে এতিয়া মানে যেনে জ্ঞান বিলাই দিলে জ্ঞান বৃদ্ধি হৈ যায় বোলে, টকা বিলাই দিলে দেউলীয়া হৈ যায় বুলি কয় নহয়। ঠিক তেনেধৰণৰ যেতিয়া এই পইচাৰ অভাৱত কাৰোবাৰ ওচৰত যদি এনেকৈ হাতটো পাতিব লগা হয়, তেতিয়া অন্তৰত যিটো আঘাত পাব, সেই আঘাতটোৱে এটা বেমাৰ হৈ যাব, মানসিকভাৱে ভাগি পৰি যায়।
আত্মসন্তুষ্টিত বা আত্মসন্মানত লাগি যায় আত্মসন্মানত তেতিয়া মানুহৰ হাই প্ৰেছাৰ ল' প্ৰেছাৰ বা বিভিন্ন ধৰণৰ নানান ধৰণৰ বেমাৰ আহি যাব। তাৰপিছতে চুগাৰ ডায়েবেটিছ কিডনী লিভাৰ টেনশ্যন লাগিলে নধৰা বস্তু খাব নোখোৱা বস্তু খাব যাৰ কাৰণে মানুহ মানসিক অশান্তিত ভোগে গতিকে তথাপি আমি সকলো ক্ষেত্ৰতে পইচাৰ সকলো নহয় মানসিকভাৱে আমি স্থিতি সবল হ'লে সকলো সমস্যা আমি হাঁহিমুখে সমাধান কৰিব পৰা যায় আমি এতিয়া ভাল লাগিলে আপোনাক বহুত দিনৰ ওপৰত আকৌ আমি লগ পালোঁ আমি এতিয়া আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ আপুনি এটা ধুনীয়া সুন্দৰ বিষয় এটা উপস্থাপন কৰিছে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বী হোৱাৰ উপায় আপোনাৰ দৃষ্টিভংগীৰে আপুনিতো অফলাৰ এখন গাঁৱৰ পৰা হা কেনেদৰে আপুনি জীৱনৰ ঘাট প্ৰতিঘাত নেওচি প্ৰত্যাহ্বান নেওচি এজন IOC তেল কোম্পানীত এজন উচ্চ পৰ্যায়ৰ বিষয়া হিচাপে ৰিটায়াৰ হোৱাৰ পিছত আপুনি এতিয়া অৱসৰী জীৱন কলমেৰে লিখা মেলা পঢ়ি বা মনৰ যিটো ভিতৰত খুদনি থাকে সেইখিনি আপুনি প্ৰকাশ কৰি গৈ আছে কিন্তু প্ৰেক্টিকেলি আমি গাঁওখনত উভতি চাবলৈ গ'লে আপুনি কেনেদৰে তেওঁলোকক পৰামৰ্শ দিব বিচাৰিছে তেওঁলোকৰ যুৱক যুৱতীসকল বা অকল আমাৰ গাঁও বুলি নহয় সমগ্ৰ অসমৰ উচ্চ শিক্ষিত যুৱক যুৱতী নিবনুৱা যুৱক যুৱতীসকলক আত্মসংস্থাপন বা স্বাৱলম্বীৰ কাৰণে কি কি উপায় আপুনি পৰামৰ্শ বা দিহা পৰামৰ্শ দিব বিচাৰিছে ক'ব পাৰিব এইটো যদি মই ক'বলৈ যাওঁ নহয় মানুহে কয় এই 5টি ডাষ্টবিন প্ৰেজেণ্ট ইজ ইম্পৰ্টেণ্ট এণ্ড ফিউচাৰ ইজ ইমাজিনেশ্যন বুলি আকৌ আনহাতে কয় past is experience, present is experiment, and future is result. But all is goal. All is goal. তাৰমানে আমি তেতিয়া কি কৰিছিলোঁ আৰু বৰ্তমান যুৱচামে কি কৰি আছে আমাৰ দিনত আমি নিজেও খেতিয়কো আছিলোঁ আৰু গৰু ম'হ পশুপালনো কৰিছিলোঁ গৰু ম'হ ৰাখিছিলোঁ আৰু মানে খেতি কৰি পিনি আকৌ লগে লগে 9টা 9:30 বজাৰ লগে ঘৰ পাই যাওঁ আৰু স্কুলত টাইমলি মানে আমি যাওঁ আমি খেতিয়কো আছিলোঁ ম'হ গোৱালো আছিলোঁ সকলো অলিনল হ'বলগীয়া হৈছিলে ঘৰ দুৱাৰ মানে বনোৱা মেলা এইবিলাকতো আছিলোঁ তাৰ লগতে আমি মানে এইটো শাক পাচলি খেতিও কৰিছিলোঁ নল খাগৰি মানে কাটি আনি পিনি জেওৰা বনাই পিনি আমি মানে এই খাদ্য ক্ষেত্ৰত আমি স্বাৱলম্বী আছিলোঁ এতিয়াৰ দিনৰ ল'ৰাবিলাকৰ কি হয় মানে এই হালটোতো মানে নাবাই ঘৰৰ কামবিলাকতো নকৰেই পৰিশ্ৰমটো কৰিবলৈ ইহঁতৰ সময় নাই পঢ়াটোকে ভালকৈ পঢ়কচোন এইটো বহুত আপুনি গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে পঢ়াটো ঠিক নহয়গে আকৌ মাটি আছে খেতি নাই সেইবিলাকতো কৰিব লাগে খালি ক্ৰিকেট খেলিব ফুটবল খেলিব এইবিলাক কৰিব তাৰপাছত বাইকখন লৈ ঘূৰি ফুৰি থাকিব ক্ৰিকেট খেলাটো ভাল বেয়া বুলি নকওঁ এতিয়া যদি বিশ্বকাপত ভাৰতে বহুত উন্নত প্ৰদৰ্শন কৰি আছে ৱৰ্ল্ড কাপ জিকিছে I20 খেলিছে ICC ৱৰ্ল্ড কাপ জিকিছে তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যাওক আমাৰ হয় নে নহয় ফুটবল খেলক বিশ্বকাপ খেলিব যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ ফুটবল ক্ৰিকেট খেলিও আকৌ চাকৰি পায় হয়নে নহয় আপোনালোকৰ দিনত বহুতো ONGC IOC অইল ইণ্ডিয়া বা ইণ্ডিয়ান ৰেলৱেত বিভিন্ন আসাম পুলিচত ফুটবল ক্ৰিকেট খেলা বা ভলীবল খেলি বহুতো চাকৰি পাইছে তেনেকুৱা লেভেলত খেলিব এনে টাইম পাছ কৰিব নালাগে হয় নহয় যি কৰিছে মানে ডিচিপ্লিন মন দি খেলিব লাগে এইটো যদি মই ক'বলৈ যাওঁ নহয় এই যে ক্ৰিকেট খেল বা ফুটবল খেলটো এইটো গ্ৰুপ খেল হয় গ্ৰুপৰ ভিতৰত পৰে নহয় জানো ইণ্ডিভিজুৱেল খেলবিলাকত বেছি ইণ্টাৰেষ্ট দিব লাগে যেনে ধৰক দৌৰত নহয় জেভলিন থ্ৰ নহয় জানো ৰান ৰেচ মাৰাথন ৰেচ ব্যক্তিগত যিবিলাক লং জাম্প হাই জাম্প এইবিলাকত বেছি গুৰুত্ব দিব লাগে আৰ্চাৰী এইবিলাক তেনেকুৱাবিলাকতে ইণ্ডিভিজুৱেলতে যিটো দক্ষতাটো তাতে মানে ওলাই পৰে এই গ্ৰুপত মানে বাছি তাৰ গ্ৰুপৰ পৰা মানে ভাল এটা খেলুৱৈ কোটি যুৱক যুৱতী তাৰ মাজত 11জনহে খেলিব 11জনৰ ভিতৰত এজন বা দুজন ওলাব কিন্তু এইবিলাকত বাচিবলৈ মুস্কিল হৈ যায় তাকে ইণ্ডিভিজুৱেল গেমত এক্সপাৰ্ট হ'লে ভাল এক্সেলেঞ্চ
এক্সেলেণ্ট হ'বৰ কাৰণে ট্ৰাই কৰিব লাগিব আমি। Excellent হ'বলৈ ট্ৰাই কৰিব লাগে। আৰু কৰক আপোনাৰ আৰু কি ক'ব বিচাৰিছে আপুনি আমাৰ যুৱক যুৱতীসকলৰ কাৰণে, আৰু কি আপুনি দিহা পৰামৰ্শ দিব বিচাৰিছে? যুৱক যুৱতীসকলৰ কাৰণে মই এইটোৱে ক'ব বিচাৰোঁ যে মানে পৰিশ্ৰমো কৰিব লাগিব আৰু তাৰ সমান্তৰালভাৱে তাতকৈ বেছি গুৰুত্ব দিব লাগিব পঢ়া শুনা কৰি নিজৰ জীৱন জীৱিকাৰ উপায় মানে ভৱিষ্যতে উলিয়াই ল'ব, কৰ্মসংস্থাপন পাবৰ কাৰণে মানে এইম ল'ব লাগিব। আৰু তেনেধৰণৰ এইম ল'লেই নহ'ব, পঢ়িবও লাগিব, টাইমৰ সময়টোৰ মূল্যটো বুজি পাব লাগিব। টাইম ইজ মানি। টাইমটো খুব ইম্পৰ্টেণ্ট। টাইম ইজ টাইট, নান ফৰ ৱেইট। টাইম ইজ ৱেইট ফৰ ন বুলি কয়। তাৰপিছত মানে টকা অলপ মানে ইফালে সিফালেও মানে টকাটো আকৌ ঘূৰাই পাবগৈ পাৰে, কিন্তু সময়টো যেতিয়া পাৰ হৈ যায় সময়টোতো ঘূৰাই আনিব নোৱাৰি। সময়ৰ মূল্যটো মানে বুজি পাব লাগে, যেনেকৈ জাপানীবিলাকে সময়ৰ মূল্যটো যেনেকৈ বুজি পায়। সময়টো খুব ইম্পৰ্টেণ্ট বস্তু। 1 মিনিট সময় ইহঁতৰ কাৰণে 1 কিলোগ্ৰাম মানে সোণৰ সমান হ'ব পাৰে, হয় নাই? গতিকে তেনেকুৱা ধৰণৰ হ'ব লাগে মানে। আমাৰবিলাকৰ কি হ'ব, অন্যটো বাদেই দিয়ক, কোনোবা VIP আহিব মানে মন্ত্ৰী বা কোনোবা আহিব, টাইম দিব 8টা বজাত 1টা বজাত আৰু মানে আহিব 3টা বজাত। এই 1টা আৰু 3টাৰ যে 3টা যিটো সময়, এই মেইন পাৱাৰটো তাৰ মানে লছ হ'ল নাই মানুহবিলাকৰ। বেলেগ বেলেগ কামত এংগেজ হ'বলগীয়াটো অযথা। কিন্তু অন্যবিলাকতো মই মানে IOC-ত এতিয়া চাকৰি কৰি আহিছোঁ, যেতিয়া মানে কনফাৰেঞ্চ ৰুমত বা মিটিং সময়ৰ সদব্যৱহাৰটো খুবেই দৰকাৰী। তেতিয়াতো একদম মানে কাটাই সোমাব লাগিব, তাৰ বিফৰ টাইমত সোমাব লাগে। স্কুল লাইফতো মই মানে খেতি বাতি কৰাৰ পিছতো জীৱনত মই লেটকৈ মানে কেতিয়াও স্কুলত মানে এটেণ্ড কৰা নাছিলোঁ। তাৰপাছত চাকৰি লাইফতো মই মানে বিফৰ টাইমত মানে তাত সোমাই যাওঁ। এইটোতেই আমাৰ এটা আমাৰ যিটো চিফ বছ আছিলে, চিফ ইণ্টাৰনেল অডিটৰ আছিলে, এখেতে মানে পিছত গৈ পিনে আকৌ চিফ ফাইনেন্স মেনেজাৰো হ'ল। এখেতে খুব ফাংচুৱেল আছিলে। ফাংচুৱেল মানে কি হয়, এই একদম টাইম মতে আহি পিনি 5 মিনিট সময়ৰ পিছত এই মানে এইটো ৰেজিষ্টাৰ যিমান আছে ফাইনেন্সত মানে যিমান 100টামান মানে ষ্টাফ আছিলে তেতিয়াৰ দিনত দেই, 70, 80 ডক্টৰ। এই গোটেই ৰেজিষ্টাৰবিলাকক মানে ছেকশ্যনৰ এইবিলাক লৈ আনিব, তাৰপিছত তাত ৰাখিব। তাতে লেট কামাৰ যিকেইটা আছে নহয়, সিহঁতক মাতিব। তাৰপিছত সিহঁতে সিহঁতক সুধিব, আপোনালোকে যে 5 মিনিট লেটকৈ অহা অভ্যাসটো কৰিছে, 5 মিনিট আগত আহিলে কি লোকচানটো হয়? আপোনালোকে সময়ৰ মূল্যটো কেলৈ বুজি নাপায়? তেনেকুৱাকৈ কৰে। তাৰমানে সময়ৰ মূল্যটো বুজি পাইছে কাৰণে একেতে চিফ ফাইনেন্স মেনেজাৰ হ'ল, তাৰপিছত গৈ পিনি ৰিলায়েন্সত ভাইচ চেয়াৰমেন হৈ পিনি ৰিটায়াৰ হৈ গ'ল। এখেতৰ নামটো হ'ল মানে মানিক বৰা। এখেতে ইমানেই ফাংচুৱেল, মানে চিনচিয়াৰ, মানে নিজেও তেনেকুৱা আছিলে, আনকো তেনেকুৱা হোৱাটো বিচাৰে। আৰু আপোনাৰ এইখিনিতে কিছুমান আপোনাৰ উৎপাদনমুখী কামত কেনেকৈ আমি যুৱক যুৱতীসকলক এংগেজ কৰিব পৰা যায়, আপোনাৰ দৃষ্টিত কি বুলি ভাবে? উৎপাদনমুখী কামত যে ফেক্টৰী বা প্ৰজেক্ট বা কেনে ধৰণৰ নিজৰ ঘৰখন ইনকাম যেনে আপোনাৰ দৃষ্টিত কি বুলি ক'ব এতিয়া এই ল'ৰা ছোৱালীসকলক? কাৰণ সময়ৰ সদায় আমি সময়ত মাৰিব লাগিব, তেতিয়া মৃগ পশুৰ মাংস খাব পাৰোঁ। সেইটো উৎপাদনমুখী ক্ষেত্ৰত হ'বলৈ কৃষি ক্ষেত্ৰতে মই কৈছোঁ। আমাৰ দিনত কি আছিলোঁ, ষ্টুডেণ্ট লাইফতে ডেকা কালতে এই মানে এই যে কি এই আহিন মাহত আমি এই নাজিৰা, গেলেকী, বাৰটিঙৰ পৰা ৰাতি বাগানীয়া গৰু মানে খেদি লৈ আহোঁ। আনি পিনি খোজকাঢ়ি লৈ আনো, গোটাই যেতিয়া দীঘৌ দলং পাৰ পাওঁগৈ নহয়, তাৰমানে ইফালে ওপৰৰ পৰা ৰদ আৰু তলতে মানে আপোনাৰ এই যে আলকাট্ৰা, এই যে বিটুমেন, মানে এইটো তাতে মানে খোজকাঢ়ি দীঘৌ দলং পাৰ হোৱাৰ লগে ভৰি মানে ফুলি যায়। ৰাতি 2টা বজাৰ পৰা তুমি 6টা বজালৈকে খোজকাঢ়ি গৰু খেদি আনি পিনি আকৌ মানে এই বাগানীয়া গৰুবিলাকক এই
আহিন মাহৰ পৰা বহাগ মাহলৈকে মানে তাৰে খেতি কৰোঁ। তাৰমানে তাৰ বিনিময়ত কিবা দিবলগীয়া হৈছিলে নেকি? নাই দিব লগা নাই। আচল কথা হ'ল এইটো কি, তাৰমানে বাগানীয়াবিলাকৰ গৰুবিলাক মানে আমাৰ ইয়াত মানে দিয়াৰ মানে খোৱা এইটো খাদ্যৰ সমস্যা নাছিলে, মানে ঘাঁহ বনৰ কোনো সমস্যা নাই, তাগাৰা হৈ থাকে। আৰু এই বাগানীয়া গৰুকেইটাৰে আমি কি কৰোঁগৈ, অন্যৰ কথাটো মই বাদ দিওঁ, মোৰ নিজৰ জীৱনৰ কথাই কৈছোঁ। এই মানে কাতি মাহত এইটো কি, এই সৰিয়হ খেতি কৰোঁ। সৰিয়হ খেতি কৰোঁতেও তাৰমানে মোৰটোতো ঘৰুৱা অৱস্থা খুব বেয়া, মানে এই যে মানে যিটো বানাক্ৰান্ত অৱস্থাতে মই মানে ষ্টুডেণ্ট লাইফটো কটালোঁ। 62ৰ পৰাই মানে ব্ৰহ্মপুত্ৰ উগ্ৰমন্ত্ৰী ধৰিলে আৰু 60 আগলৈকে আমি ধান বিক্ৰী কৰিছিলোঁ। আচ্ছা, হাল বাই মই তেনেকৈ খেতি আহিলোঁ, পঢ়া শুনাও কৰিলোঁ। তাৰপিছত যেতিয়া ডেকা কাল ল'লোঁ, আমি মানে এই 9-10ত থাকোঁতে, এই 8ত থাকোঁতেও তেনেকৈ নাজিৰাৰ পৰা গৰু খেদি আনি পিনি মানে এই আমাৰ পঢ়াৰ মাজতে আপোনালোকে গৰু আনিছিলে, ধান খেতি কৰিছিলে, ধান খেতি হোৱাৰ পিছত সৰিয়হ খেতি কৰিছিলে? সৰিয়হ খেতি কৰিছোঁ। তাৰপিছত সৰিয়হ খেতি কৰিলোঁ, তাৰপিছত ধান কাটিব হৈছে নহয়, ধান কাটি শেষ হৈছে, আকৌ মানে এই আওধান কৰিছোঁ, বাওধান কৰিছোঁ। সৰিয়হ খেতি কৰাৰ পিছত কি কৰিছিলে আপোনালোকে? সৰিয়হ খেতিটো আমি আহিন মাহৰ পৰাই সৰিয়হ খেতি কৰোঁ। কৰাৰ পিছত এইটো মানে এই আমাৰ ধান খেতি নহয়, এইটো মানে চৌচাপৰ এইটো গেজিং মাটি আছিলে, তাতে মানে বৰচলা বিলত, জগৰা বিল, চেনিমৰাত, এইবিলাকতে যিবিলাক মানে গেজিং মাটি আছিলে তাতে মানে সৰিয়হ খেতি কৰিছিলোঁ। তাৰপাছতে ইফালে আকৌ ধান কাটিবলৈ হ'লেই, ধান মানে কাটি শেষ হৈছে, আকৌ সৰিয়হ মানে তুলিছিলোঁ। এই মানে গাঁওখনলৈ যেতিয়া যাওঁগৈ নহয়, সৰিয়হ ফুলেৰে মানে ভৰ্তি হৈ থাকে, হালধীয়া হয়, চাৰিওদিশে দেখিও ভাল লাগে। ইফালে সৰিয়হ খেতিও কৰিলোঁ, তাৰ পৰাও আমি মানে টকা উপাৰ্জন কৰিলোঁ, আকৌ ধান খেতিও কৰিলোঁ, ধানো পালোঁ। তাৰপিছত বিশেষকৈ আমাৰ ধান খেতি যিবিলাক বাম মাটিবিলাকত, এইবিলাক বছৰত এবাৰহে মানে খেতিটো খেতি কৰিছে মানে আঘোণ পুহ মাহত মানে ধান কাটি শেষ কৰিলে, তাৰপাছত মাটিডোখৰ পেলাই থৈ দিয়ে। এই তাৰ লগে লগে আকৌ অন্য এই ৰবি শস্যটো কৰিব পাৰে, শাক পাচলি মানে কৰিব পাৰে। এই জেওৰা দিলে আৰু নিজৰ গৰুৰ গোবৰ আছেই, গোবৰ সাৰ দি পিনি তাৰ মানে তাত মানে খাদ্য শাক পাচলিবিলাক কৰিলোঁ, মানে ফ্ৰেছ উৎকৃষ্ট মানদণ্ডৰ মানে এইটো শাক পাচলিও খাবলৈ পালোঁ, আৰু স্বাস্থ্যও ভাল হৈ থাকিলে, বেমাৰ আজাৰ নাছিলে। এতিয়াতো ইকনমিতে নিজৰ ঘৰৰ ভিতৰত সোমাই থাকি গ'ল, নহ'লে কিমান কিনি খাব। এতিয়া এই খাৰুপেটীয়াৰ মানে শাক পাচলি নাহিলে অসমখন নচলে, শ্বিলঙৰ পৰা নাহিলে নচলে, হাহাকাৰ হ'বই। নগাঁৱৰ পৰা যদি মাছ মাংস নাহে। আজিকালি নতুন প্ৰজন্ম পঢ়া শুনাটো মানে খুব বেছি ভাল হৈছে বুলি মই নকওঁ, গাঁৱৰ ল'ৰাবিলাকৰ, বুজিছানে? আৰু আমাৰ দিনত স্কুল কি আছিলে, আমি নিজেই স্কুল গড় বনাইছোঁ, সাজিছোঁ, কাৰণ ভেঞ্চাৰ স্কুল। জীৱনত মই LP স্কুলত প্ৰথম মানে LP স্কুলতে মানে গভৰ্ণমেণ্ট স্কুল পঢ়িবলৈ পাৰিছোঁ। ME স্কুল মানে ভেঞ্চাৰ স্কুল, তাৰপিছত হাই স্কুল ভেঞ্চাৰটো বাদেই দিয়ক, এইটোতো বাধা বিঘিনি হৈছে, আপোনালোকে নিজৰ ভৰিত থিয় দিব পাৰিছিলে। এতিয়া আমি ছাৰ এইখিনিতে মাইক্ৰ' লেভেল আৰু মেক্ৰ' লেভেলৰ কিছুমান কথা আছে। আমি এতিয়া ইণ্ডাষ্ট্ৰিয়েল কেনেকৈ গঢ়িব পৰা যায় আমাৰ অঞ্চলত, বা সৰু সৰু যেনে স্মল স্কেল, মিডিয়াম স্কেল, এনেকৈ এণ্টাৰপ্ৰেনাৰ আমি কিছুমান ল'ৰা ছোৱালী আমি ওলাই আহিব লাগিব। কালি আমি গাঁৱৰ মানুহে অকল দোকানত কিনি খোৱা জাতিল পণ্যত হ'লে নহ'ব, আমিও বিক্ৰী খোৱা এটা জাতিল পণ্যত হ'ব লাগিব। যেনে আপোনাৰ এই চিপছৰ ফেক্টৰী খুলিব পাৰে, সৰিয়হৰ ফেক্টৰী খুলিব পাৰে, বা বিভিন্ন ধৰণৰ বটলিং ৱাটাৰ বটলিং, বিভিন্ন ধৰণৰ আমাৰ অঞ্চলবোৰতো অজস্ৰ উৎপাদন হয় খেতি বাতিৰ। সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে? ফেক্টৰীটোৰ কথাটো মই মানে ইমানখিনি মানে আইডিয়া নাই, কিন্তু এই আমাৰ মাটি আছে, মাটিবোৰ মানে ধান খেতিয়ে কৰিব লাগে এনেকুৱা নহয়।
তাতে আমি মানে এই যে ফিচাৰীওটো মানে কৰিব হয় হয় এটা মৎস্য উৎপাদন ফিচাৰী ফাৰ্মতো কৰিব ফিচাৰী পাৰে পাউল্ট্ৰি পাউল্ট্ৰি তাৰপিছত আপোনাৰ হেচাৰী আৰু আপোনাৰ আৰু হাঁহ পাৰ পৰা আদি কৰি আপোনাৰ ভেড়া ছাগলী উৎপাদন কৰিব পাৰি চব কৰিব পাৰি মহ পালন আজিকালি মহ পালনটো এতিয়া বহুত মানে হানিবিৰ বহুত ডিমাণ্ড আছে কিন্তু এইবিলাক নকৰে এই ল'ৰাবিলাকতো আনকি এতিয়া আমাৰ এতিয়া মিচিং সমাজত দদগাং হয় দদগাং কত কিমান গাহৰিৰ প্ৰয়োজন হয় সেই গাহৰিখিনি যদি বেলেগৰ পৰা নিকিনাকৈ নিজৰ ঘৰতে উৎপন্ন কৰি নিজৰ গাঁওখনৰ মানুহকে যদি যোগান ধৰিব পাৰিলেও এতিয়া জানুৱাৰী অহাৰ লগত কিমান পিকনিক খায় মানুহে বিহু আহিলে কিমান মাছ মাংসৰ প্ৰয়োজন হয় সেই মাছ মাংসখিনি যদি নিজৰ গাঁৱৰ পৰা যদি উৎপাদন কৰি নিজৰ অঞ্চলৰ ৰাইজক যদি যোগান দিব পাৰিলেহেঁতেন অন্ততঃ আমাৰ ইকনমিটো আমাৰ টকা পইচা নিজৰ গাঁৱৰ মাজতো সোমাই থাকিলেহেঁতেন হয় সেইটোত মানে কি হৈছে গাহৰিটোৰ কথা কৈছোঁ আটাইতকৈ বহুত সিজি এইটো গাহৰি আৰু গাহৰিৰ দামটোতো বহুত বেছি হৈছে আগৰ দিনত মানে আমাৰ নিজৰ মিচিং মানুহে মানে গাহৰি মেলি পুহিছিলে কিন্তু আজিকালিতো এইটো নোপোৱা হৈ গ'ল মানে এইটো গাহৰিৰ দাম কিমান মানে পোৱালি মানে আনিলে তাক এইটো মানে খুৱাই ডাঙৰ কৰিলে বিশেষকৈ এতিয়া মোৰ মনত পৰিছে ৰমেন পাঙে মাজৰবাৰী ৰমেন পাঙিয়ে এই মানে খৰালি দিনত এই চাপৰিত মানে কিমান গাহৰি মানে ই ৰাখিছিলে আকৌ বাৰিষা দিনত ইয়ালৈ আনিছেগৈ গাঁৱলৈ সি গাহৰি বিক্ৰী কৰি মানে কিমান মানে টকা উপাৰ্জন কৰিছিল তেনেধৰণৰ ফিচাৰীৰ ক্ষেত্ৰতো এতিয়াতো মানে মাছৰ খুব এতিয়া আমাৰ ইয়াত যোগান চাহিদা আছে সেইখিনি আমি যোগানটো দিব লাগিব কাৰণ আমি কিয় কৈছোঁ বোলে পাঞ্জাৱৰ পৰা বা ট্ৰাকে আহিব লাগিব আমাৰ ওচৰৰ নৈপৰীয়া যেনে আমাৰ ওচৰ সীমামূৰীয়া বাংলাদেশ তাৰ পৰা মাছ আহা ইলিছ মাছ বুলি বাংলাদেশৰ পৰা আহিব লাগে তেতিয়াহে মানে বিহুৰ হুৰুকাৰ ভোজটো হয় বা কি বুলি কয় ৱেষ্ট বেংগলৰ পৰা যদি চিতল নাহে আমাৰ ইয়াত অসমত হয় কিন্তু অসমত যিধৰণৰ জনসংখ্যা বাঢ়িছে সেইধৰণৰ উৎপাদনটো হোৱা নাই আৰু এই যাৰ কাৰণে মাছটোৰ দামটো আমি মানে অতি দামত ক্ৰয় কৰি আমি ভোগ কৰিবলগীয়া হৈ যায় সেইখিনি যদি আমি গাঁৱতে যদি প্ৰডাক্ট কৰিব পাৰিলেহেঁতেন এইটোতো মানে এইটোতো এটা কাৰণো আছে তাৰমানে যেতিয়া আমাৰ মথাউৰি যিটো ব্লক কৰি দিলে নৈৰ পানী মানে হ'ব নোৱাৰা কৰি দিলে নৈৰ পানীটো সোমোৱাৰ লগে লগে বাৰিষা দিনত এই ধান খেতিবিলাক চব নষ্ট কৰি দিয়ে সেইটো কাৰণে ব্লক কৰি দিলে যেনে ধৰক আমাৰ দৰিকা নৈ মানে গৰিয়াজান বুলি কওঁ এই নৈবিলাক মানে এইটো কি এই বিল উপনৈবিলাক এইবিলাক মানে বন্ধ কৰি দিয়াৰ কাৰণে এই বাহিৰৰ পৰা মাছৰ নদীৰ পৰা মাছবিলাক সোমাব নোৱাৰা হ'ল নাই সেইটো আমাক নদীৰ মাছ নালাগে আমি এতিয়া কিছুমান এতিয়া টাউনৰ মানুহে নিজৰ চাদৰ ওপৰত সৰিয়হ বা ধনিয়া পাত বিভিন্ন ধৰণৰ শাক পাচলি ওলকবি ফুলকবি বন্ধাকবি আলু কবি বেঙেনা জলকীয়া নিজৰ মানে সাপ্তাহিক বজাৰকে কিছুমান নিজৰ চাদৰ ওপৰতে বিল্ডিঙৰ ওপৰতে বনাই আছে আমাৰ গাঁৱৰ মানুহটো সেইধৰণে বাইফ্লক ছিষ্টেমত কুচিয়া পুহিব পাৰে হাঁহ পাৰৰ লগতে তাৰ যিটো বিস্তাৰটো মাছেই খাব তাতে আমি বেলেগ ডাঙৰ মাছ পুহিব নালাগে যদি চিতল মাছ পুহিব পাৰোঁ গৰৈ কাৱৈ যিটো মানে বুলি কয় শাল যিবোৰ মানে মাছ মানে মাগুৰ আছে কাৱৈ আছে বা কি বুলি আপোনাৰ শিঙি মাছ যিবোৰ অতি দাম সেইবোৰ মাছটো আমি আঞ্চলিকভাৱে মানে লোকেলি পুহিব পাৰে সেইখিনিতো কৰিব পাৰে আমি বাহিৰৰ পৰা আলংকাৰিক মাছ পুহিব নালাগে যিবোৰ যে অৰ্ণামেণ্টেল পোহে আলংকাৰিক বুলি কয় সেইটো পুহিব নোৱাৰিলেও থলুৱাভাৱে যিটো আমাৰ খুব ডিমাণ্ড আছে পথাৰৰ মানে মূৰণিত এই মাজত নহ'লেও মূৰণিটোতো মানে এই যে এইটো কি পুখুৰী খান্দিব পাৰি হয় আমাৰ দিনত যেনেকৈ খান্দিছিলোঁ বৰচিলা বিলবিলাকত অন্যবিলাকত তাতে এই পুখুৰীবিলাকৰ হয় 10 বিঘা পুখুৰী খান্দিলে তাৰ বাউণ্ডাৰীত তামোল ৰুলে পাণ ৰুলে জালুক ৰুলে হালধি ৰুলে লগতে কলগছ ৰুলে কলগছৰ পৰা পচলা খালে পাতটো আমি সকামত ব্যৱহাৰ কৰিলে আৰু বাঁহ গছটোতো মানে আমি যিমানখিনি ৰুই গৈছিলোঁ মোৰ নিজৰ ক্ষেত্ৰতে মই আৰু দেউতাই মানে যিমানবিলাক বাঁহ গছ ৰুইছিলোঁ গছ গছনি ৰুইছিলোঁ নতুন প্ৰজন্মই মানে আমাৰ ভাইকেইটাই মানে কাটিব জানে কিন্তু ৰুব নাজানে সেইটো এটা কথা বাঁহ গছটো আমাকে বাঁহ গাজ ইকুম
তাৰ পৰা আকৌ আচাৰ বনাব পাৰে, আকৌ বাঁহৰ পুলিৰ পৰা আপোনাৰ আকৌ ব্যৱসায়ো কৰিব পাৰে, বাঁহ গছৰ পৰা আপোনাৰ সকলো বস্তু ঘৰখনতো সমস্ত কাম বাঁহৰে, কামি কাটি খুটা যাৰ নাই বাঁহ তাৰ নাই সাৰ বুলি কয় নহয়, তেনেকুৱা ধৰণৰ কথা। হয় হয়। গতিকে এই বাঁহ মানে এতিয়া দেখিবলৈ নাইকিয়া হ'ল। এতিয়া বাঁহ বেতৰ ইণ্ডাষ্ট্ৰী গঢ়িছে, এতিয়া হোটেলবোৰতো বাঁহৰে আচবাব প্ৰচলন চলি আছে, একদম মানে ক'তোৱে নাইকিয়া কৰি দিলে। তেনেকুৱা আৰু আমাৰ নিজৰ মানুহবিলাকে এইবিলাক আমি এতিয়া পাহৰিলেও আকৌ মনত হৰাই দিছোঁ। আৰু ক'ৰবাত যদি মানে মনত যদি কিবা কিবি থাকিলেও এতিয়া আকৌ পুনৰ আহক, আমি সকলোৱে কৰ্ম সংস্কৃতি গঢ়ি তোলক আমাৰ মাজত। গাঁৱে গাঁৱে আমি পথাৰ বজাৰ দখল কৰিব লাগিব, ভেটি আমি স্থাপন কৰিব লাগিব, গাঁৱতে আমাৰ নিজৰ বিজনেছ ব্যৱসায় বাণিজ্য বসতি লক্ষ্মীটো আমি গঢ়ি তুলিব লাগিব আমাৰ নিজৰ অঞ্চল ভেদে। কৰ্ম সংস্কৃতিটো ডেভেলপ কৰিব লাগিব, সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা। অন্য প্ৰান্তৰ মানুহবিলাকে বিহাৰীয়ে হওক বা বেলেগ ৰাজ্যৰ পৰা যদি আহি অসমত যদি ইমান যদি ইয়াত মানে ইণ্ডাষ্ট্ৰি কৰিব পাৰে, দোকান পোহাৰ, নগৰ চহৰত গুদাম ঘৰৰ মালিক হ'ব পাৰে, আমিতো ইয়াৰ অসমৰ মানুহ নিজৰ থলুৱা মানুহ কিয় নোৱাৰিব? পাৰিব। হয়, বেংগলোৰত যাব লাগে, একো নাই। বেংগলোৰ কোনে গ'লেও তাৰ পৰা যি কৰি ইনকাম কৰিলে সেই পইচাবোৰ কেপিটেল আনি পিনি ইয়াত থলুৱাকৈ সৰু সুৰাকৈ বিজনেছ আৰম্ভ কৰিব লাগিব। আমি ইতিবাচকভাৱেও ল'ব লাগিব। মানে আমাৰ ইয়াতে এনে সোণৰ অসম বুলি নকয় নহয়। হয় হয় হয়। বনজ সম্পদ আছে, খনিজ সম্পদ আছে, মানে চাহ খেতি আছে। আমাৰ এতিয়া ৰিচেণ্টলি এতিয়া মানে আমাৰ জাগোনত এই শ্ৰীমতী মহিমাই মিলি হয়, তেখেতে 2003ৰ পৰা জাগোনত মানে থাকি পিনি তাতে এই যে ইফালে চাহ বাগানো কৰিছে, ইফালে মানে এই কলগছ, নেমু কৃষি প্ৰণালীৰ লগত জড়িত হৈ পিনি যাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেখেতক 2003ৰ পৰা সন্মান কৰা হৈছে। এতিয়া 83 ইয়াৰ্ছলৈকে তেখেতে মানে 2 পুৰণা কিমানমান মাটি চাহ বাগানো কৰিলে, আৰু কল মানে জাহাজী কল এভৰিথিং কৰি পিনি বিক্ৰী কৰিলে, কৰি পিনি এখেতে এতিয়া বিশ্ব নাৰী দিৱসত তেখেতক নেশ্যনেল আদৰ্শ নাৰী হিচাপে সন্মান দিয়া হৈছে। কৃষি ক্ষেত্ৰত মানে নেশ্যনেল এৱাৰ্ড দিছে নিশ্চয় তেখেতে ক্ষুদ্ৰ চাহ খেতিয়ক। চিন্তা কৰক, মাইকী মানুহ তাতে অকলে তাত মানে ঘৰ বনাইছে আছে। আমাৰ মাইকী মানুহবিলাকে যিমান কষ্ট কৰিছিলে আগৰ মাইকী মানুহবিলাকে, এতিয়া মাইকী মানুহবিলাকে কষ্ট কৰিবলৈ নিবিচাৰে। এতিয়াও কৰি আছে নিজৰ কৰিছে, কিন্তু ইভাগে অন্যলৈ বেছি ঢাল খাইছে। এতিয়া ল'ৰা ছোৱালীবিলাকক মানে প্ৰতি মানে পঢ়াব লাগে, এইবিলাকো নাই। কিন্তু অন্য ফালে মানে ইজি মানিটো মানে নিশ্চয় এইটো নালাগে। আমি এতিয়া তথাপি আমি ইতিবাচককৈ ল'ব লাগিব। আমি সকলোৰ পৰা আশাবাদী, সকলোৱে আগবাঢ়িব লাগিব। আমি আজি আপোনাৰ লগত বহু সময় ল'লোঁ। অনাগত দিনত আমি পুনৰ আকৌ চিন্তা কৰিব বিভিন্ন টপিকৰ ওপৰত আকৌ আমি আলোচনা কৰিম। সকলো ৰাইজক আমি জ্ঞাততে দেখাব বিচাৰিছোঁ এয়া চিন্তা প্ৰভা, তেখেতৰ অসমীয়া প্ৰবন্ধ সংকলন, তেখেতৰ মনৰ উদ্বেগৰ পৰা সৃষ্টি হোৱা তেখেতৰ বহু অভিজ্ঞতা। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।